আজি হৈছে বৃহস্পতিবাৰত ডিচি চুটিয়ালৈ স্পেচিয়েল ৰেচিপি আপোনালোকক দেখাই ল'বলৈ এটা ইউনিক ৰেচিপি বনাবলৈ গৈছিলোঁ। আগতে এদিন বনাইছিলোঁ, কিন্তু এই বস্তুটো আমাৰ সদায় নাথাকে, যিহেতু যোৱাকালি সন্ধিয়া পৰা বহুত বস্তু আহিলে মানে আমাৰ দোকানত, সেইখিনি দেখাব লৈছোঁ, চাই লওঁ আহক। আৰু এইটোৱে হৈছে সেই পাতটো যিটো আমি গাহৰিৰ লগত আজি বনাবলৈ গৈছোঁ, চিনি পাইছেনে? এইটো হৈছে মধুসোলেং পাত বুলি কয়। এইটো আজি গাহৰিৰ লগত থাকিব প্ৰথমটো ৰেচিপি, আৰু দ্বিতীয়টো ৰেচিপি বোলে চাই লওক। পুৰা সন্ধিয়া পৰা মাল ধামাকা মাল লৈ আহিছোঁ, চব ঔটেঙা আনি থৈছোঁ। আৰু এটা স্পেচিয়েল, আৰু এইখিনি কি পাত আপোনাক কমেণ্ট এটা কৰি জনাব, যিহেতু এইখিনি গাহৰি দি নবনাব, আপোনাক খালি কমেণ্ট এটা কৰি জনাওক এইখিনি কি শাক হয়, চিনি পাইছেনে? আৰু পিছবেলা যিখিনি আইটেম পইণ্ট আহিব আপোনাক চেষ্টা কৰিম ভিডিঅ'টো পুৰা দেখাই দিবৰ কাৰণে, যিহেতু যোৱাকালি মই ব্যস্ত থকাৰ কাৰণে ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ, আপোনাক বেয়া নাপাব। কাইণ্ডলি ভিডিঅ' যদি ভাল লাগে পুৰা শ্বেয়াৰ কৰি দিয়ক গোটেই অসমবাসীৰ কাৰণে। এয়া হৈছে ঢলা শদিয়াৰ পৰা অনা মধুসোলেং পাত আৰু গাহৰিৰ লগত আমি যিহেতু আজি বনোৱা হৈছিলে। কালাৰটো চাই লওক কেনেকুৱা লাগিছে এবাৰ, চাই লওক। আৰু এইফালে ধুনীয়াকৈ বৰষাই লগাই আছে বাটিয়ে বাটিয়ে। ভিতৰত যিহেতু কাষ্টমাৰ সোমাই গ'ল, 10:30 বজাৰ লগে লগে ডিচি চুটিয়ালৈ মানুহৰ ভিৰ ষ্টাৰ্ট হৈ যায়। এইফালে পিচখিনি চাই লওক কিমান ধুনীয়া হৈছে আজি, আৰু পাতবিলাক চব। যিসকলে আগতে মধুসোলেং পাতৰ লগত ট্ৰাই কৰা নাই, এবাৰ ডিচি চুটিয়ালৈ আহি ট্ৰাই কৰি চাব। আৰু এইখিনি হৈছে ঔটেঙাৰ লগত গাহৰি। কোমলীয়া ঔটেঙাৰ লগত গাহৰি বনোৱা সোৱাদটোৱে বহুত বেলেগ। চাই লওক কালাৰটো কিমান ধুনীয়া হৈছে, ঔটেঙা আৰু গাহৰি।